এতিয়া হ্যাশট্যাগ আপোনালোকে সকলোৱে বিশেষকৈ মূলত ফেসবুকত আমি ফেসবুকৰে বিশ্লেষণটো আগ্ৰহ বিচাৰিছো ফেসবুকত হ্যাশট্যাগ লিখি জাস্টিস ফৰ জুবিন গাৰ্গ এই ধৰণে লিখিছে জাস্টিস ফৰ জুবিন গাৰ্গ জুবিন স্পেলিংটো BEEN লিখিছে আৰু এইটোৱে আজিৰ দিনটো 2.3 মিলিয়ন স্পৰ্শ কৰিছে অৰ্থাৎ ইতিমধ্যে কালি 2 মিলিয়ন স্পৰ্শ কৰিছিল 2 মিলিয়ন স্পৰ্শ কৰি তীব্ৰ গতিত 3 মিলিয়ন স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে অৰ্থাৎ 30 লাখ স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে আৰু এদিনত 3 লাখকৈ নতুন হ্যাশট্যাগ জাস্টিস ফৰ জুবিন গাৰ্গ অন্তৰ্ভুক্ত হৈছে ফেসবুকৰ ইকোসিস্টেমটোত অৰ্থাৎ আৰু 3 দিনৰ ভিতৰত 3 পৰা 4 দিনৰ ভিতৰত এই অৰ্থাৎ প্ৰায় 23 তাৰিখ বা 23 বা 24 তাৰিখৰ ভিতৰত এই 2.3 মিলিয়ন হ'বগৈ 3 মিলিয়ন অৰ্থাৎ 30 লাখ লোকে জাস্টিস ফৰ জুবিন গাৰ্গ হ্যাশট্যাগ লগাই সংলগ্ন কৰি ফেসবুকৰ ইকোসিস্টেমটো লিখিলে বুলি ক'ব পৰা যায় কিন্তু ইয়াৰ প্ৰশ্নটো এই কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব হোৱাইট বৰ্ডখন ব্যৱহাৰ কৰি বিশ্লেষণ আগবঢ়াব বিচাৰিম বিশ্বত তেনে ধৰণৰ হ্যাশট্যাগ মুভমেন্ট বা ডিজিটেল মুভমেন্ট বহুকেইটা আছে যিকেইটা বহুত সাংঘাতিক পেনিট্ৰেটিং আছিলে উদাহৰণস্বৰূপে ব্ল্যাক লাইভছ মেটাৰ বুলি যি এটা ডিজিটেল আন্দোলন হৈছিলে সেই ডিজিটেল আন্দোলনটোৱে 17 মিলিয়ন স্পৰ্শ কৰিছিলে অৰ্থাৎ 1.70 লাখ স্পৰ্শ কৰিছিলে অৰ্থাৎ ব্ল্যাক লাইভছ মেটাৰ এই হ্যাশট্যাগটো ফেসবুকৰ ইকোসিস্টেমত 17 মিলিয়ন বাৰ লিখা হৈছিল অৰ্থাৎ 1.70 লাখ বাৰ লিখা হৈছিল এতিয়া হ্যাশট্যাগ কেতিয়াৰ পৰা আৰম্ভ হ'ল হ্যাশট্যাগ আৰম্ভ হ'ল 2007 চনত 23 আগষ্টত ক্ৰিছ মেচিনা নামৰ এজন গুগল ডেভেলপাৰে ক'বলৈ গ'লে প্ৰাক্তন গুগল ডেভেলপাৰে 23 আগষ্ট 2007 চনত এই হ্যাশট্যাগটো ব্যৱহাৰ কৰিছিল এই সিম্বলটো ব্যৱহাৰ কৰিছিলে আৰু এই সিম্বলটো ব্যৱহাৰ কৰি কিছুমান কথোপকথন বিশেষ কিছুমান বিষয়ৰ কথোপকথন যাতে একে স্থানতে কৰিব পৰা যায় সমগ্ৰ বিশ্বতে সেই আইডিয়া তেওঁ উদ্ভাৱন কৰিছিল বা তেনে ধৰণৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পোষকতা কৰিছিল তাৰ পিছত 2009 চনত তেওঁ এই ব্যক্তিগৰাকী গুগল ডেভেলপাৰ গৰাকীয়ে এই আইডিয়া দিছিলে টুইটাৰত এতিয়াৰ এক্স তেতিয়াৰ টুইটাৰ 2009 চনত তেতিয়াৰ টুইটাৰে কি কৰিলে হ্যাশট্যাগ লিখি এটা যদি এক শব্দলানি যদি লিখা হয় হ্যাশট্যাগ সংলগ্ন কৰি সন্মুখত এক যদি শব্দলানি লিখা হয় সেই শব্দলানিত হাইপাৰলিংক সংযুক্ত কৰি দিলে অৰ্থাৎ ক্লিক কৰিলে সেই শব্দলানি লিখি তাৰ পিছত যিখিনি কথা লিখা হয় সেইখিনি পোনপটীয়াকৈ সেইখিনিলৈ যাব পৰা এক ব্যৱস্থা কৰি দিলে আৰু ট্ৰেন্ডিং টপিকৰ এক নতুনকৈ এক শিতান আৰম্ভ কৰিলে আৰু সেই শিতানৰ যোগেদি সবতকৈ বেছি হ্যাশট্যাগ সংলগ্ন কৰি লিখা বিষয়বোৰ তালিকাভুক্ত হোৱা আৰম্ভ কৰিলে আৰু সবতকৈ টপত থকা বিষয়বোৰে প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু ঠিক তেনেকৈ 2013 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এগৰাকী কৃষ্ণাংগ যুৱকক 17 বছৰীয়া কৃষ্ণাংগ যুৱকক নিঃশেষ কৰা ব্যক্তিগৰাকীক যেতিয়া কোৰ্টে দোষমুক্ত কৰিলে এই ব্ল্যাক লাইভছ মেটাৰ বুলি যি এক ডিজিটেল আন্দোলন আজিৰ তাৰিখলৈকে চাগে বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল আন্দোলন এই ডিজিটেল আন্দোলন বনজুইৰ দৰে সমগ্ৰ বিশ্বত বিয়পি পৰিল আৰু কৈছো ব্ল্যাক লাইভছ মেটাৰ বুলি সমগ্ৰ বিশ্বত 17 মিলিয়ন বাৰ এই যেটো ফেসবুক ইকোসিস্টেমত ব্যৱহাৰকাৰীয়ে লিখিলে 1.70 লাখ বাৰ আৰু এতিয়ালৈকে সমগ্ৰ বিশ্বৰ সকলোতকৈ বৃহৎ হ্যাশট্যাগ আন্দোলন হিচাপে ব্ল্যাক লাইভছ মেটাৰ পৰিগণিত হ'ল তাৰ পিছত আহিলে মি টু মন কৰিব মি টু আন্দোলনক বিশ্বৰ অন্যতম এক সৰ্ববৃহৎ হ্যাশট্যাগ বা ডিজিটেল আন্দোলন বুলি গণ্য কৰা হয় সেই মি টু আন্দোলনে স্পৰ্শ কৰিছিল 3.2 মিলিয়ন অৰ্থাৎ 32 লাখ এই জাস্টিস কিন্তু মি টু বিশ্বৰ অন্যতম এটা সৰ্ববৃহৎ ডিজিটেল আন্দোলন হিচাপে পৰিগণিত হৈছিল কিন্তু জাস্টিস ফৰ জুবিন গাৰ্গে মি টুক চেৰ পেলাব আৰু 3-4 দিনৰ পিছত জাস্টিস ফৰ জুবিন গাৰ্গে নিখন্দেহে মি টুক চেৰ পেলাব তেনে স্থলত জাস্টিস ফৰ জুবিন গাৰ্গ হ্যাশট্যাগ দি লিখাৰ যি এক আন্দোলন এই আন্দোলন বিশ্বৰ অন্যতম এটা ডিজিটেল আন্দোলন হিচাপে পৰিগণিত হৈছিল ভাৰতবৰ্ষৰ যদি কথা ক'বলৈ যোৱা যায় হততে এই কেইদিন এই যি জাস্টিস ফৰ জুবিন গাৰ্গ হ্যাশট্যাগ সংলগ্ন কৰি লিখাৰ যি আন্দোলন সেই আন্দোলনক সুশান্ত সিঙৰ মৃত্যুৰ পিছত ন্যায় বিচাৰৰ আন্দোলনৰ সৈতে তুলনা কৰা হৈছিল কিন্তু মন কৰিব ফেসবুকৰ ইকোসিস্টেমত মই ফেসবুকৰ কথাই কৈ আছো টুইটাৰত অন্য ধৰণে গোটেই প্ৰক্ৰিয়াটো আগবঢ়ায় মই ফেসবুকৰ কথা কৈ আছো কি যেহেতু অসমত ফেসবুকৰ ব্যৱহাৰকাৰী সৰ্বাধিক সুশান্ত সিং ৰাজপুতৰ ন্যায় বিচাৰি হ্যাশট্যাগ জাস্টিস ফৰ সুশান্ত সিং ৰাজপুত লিখা হৈছিল মাত্ৰ 118,000 বাৰ অৰ্থাৎ খুব বেছি নহয় 1,00,000
18,000 বাৰহে লিখা হৈছিল তেনেস্থলত জাষ্টিস ফৰ সুশান্ত সিং ৰাজপুততকৈ জাষ্টিস ফৰ জুবিন গাৰ্গ হৈছে বিশাল বহুগুণে ব্যাপক এক আন্দোলন তাৰ পিছত ভাৰতবৰ্ষত শিৰোনাম দখল কৰা আন্দোলনবোৰ আছিল দলিত লাইভছ মেটাৰ হেতু লিখা হৈছিল 1,29,000 বাৰ সুশান্ত সিং ৰাজপুতৰ কথা কলুৱে জাষ্টিস ফৰ জুবিন গাৰ্গ এই ধৰণেৰে যি ধৰণে আমি ইয়াত দেখুৱাইছো জাষ্টিস ফৰ জুবিন গাৰ্গ এই ধৰণে BWD জুবিন গাৰ্গ লিখা এই লিখি 2.3 মিলিয়ন এনে ধৰণে লিখা হল কিন্তু জাষ্টিস ফৰ জুবিন দা জাষ্টিস ফৰ জুবিন গাৰ্গ BIN লিখি ZUBIN লিখি বহুতে জুবিন গাৰ্গৰ ন্যায় ফেচবুকত বিচাৰিলে সেইবোৰৰ ভিতৰত জাষ্টিস ফৰ জুবিন দায়ো 1 লাখ স্পৰ্শ কৰিলে 1 লাখৰ পৰিসংখ্যা স্পৰ্শ কৰিলে জাষ্টিস ফৰ জুবিন গাৰ্গ ZUBIN লিখাৰ গোটেই প্ৰক্ৰিয়াটোও 60,000 স্পৰ্শ কৰিলে গতিকে সেই ধৰণেৰো জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় একাংশ লোকে বিচাৰিছে আৰু বাকি যদি হ্যাশট্যাগৰ ব্যৱহাৰৰ আমি এক থুলমূল আইডিয়া যদি জিও নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত বহু লোকে লিখে ফেচবুকত লিখি হ্যাশট্যাগ নৰেন্দ্ৰ মোদী বুলি এষাৰ শব্দলানি লিখি দিয়ে নৰেন্দ্ৰ মোদী মই NM বুলি লিখিলো হ্যাশট্যাগ নৰেন্দ্ৰ মোদীৰ পৰিসংখ্যাটো হৈছে 12 মিলিয়ন তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নিখন্দেহে তেওঁৰ কথা বহু লোকে লিখি হ্যাশট্যাগ নৰেন্দ্ৰ মোদী শব্দলানি সংযুক্ত কৰি দিয়ে হ্যাশট্যাগৰ সন্মুখত নৰেন্দ্ৰ মোদী লিখি এই শব্দলানি সংযুক্ত কৰি দিয়ে গতিকে এনে ধৰণেৰে ফেচবুকত হ্যাশট্যাগ আছে এনে ধৰণে লিখা হ্যাশট্যাগ আছে 1,20 লাখ শাহৰুখ খানৰ যদি কথা কবলৈ যোৱা যায় শাহৰুখ খান বিশ্বৰ অন্যতম এজন জনপ্ৰিয় সুপাৰষ্টাৰ তেওঁৰ হ্যাশট্যাগ হৈছে হ্যাশট্যাগ ফৰ শাহৰুখ খান মই শাহৰুখ SRK বুলি লিখিলো শাহৰুখ খান হৈছে 4.5 মিলিয়ন এটা মন কৰিব নৰেন্দ্ৰ মোদী হৈছে 150 কোটিৰ এখন দেশৰ প্ৰধানমন্ত্ৰী তেওঁৰ বিষয়ে ফেচবুকত অজস্ৰ লোকে কোটি লোকে লিখে গতিকে স্বাভাৱিকতে তেওঁৰ হ্যাশট্যাগে 1,20 লাখ স্পৰ্শ কৰিব তাৰ সমান্তৰালে শাহৰুখ খান হৈছে সমগ্ৰ বিশ্বৰে এজন সুপাৰষ্টাৰ সমগ্ৰ বিশ্বৰে অন্যতম এজন সুপাৰষ্টাৰ তেওঁৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বত আছে তেওঁৰ হ্যাশট্যাগে স্পৰ্শ কৰিছে ফেচবুকৰ ইকোসিস্টেমত 45 লাখ আৰু জুবিন গাৰ্গৰ জাষ্টিস বিচাৰি অতি কমেও এসপ্তাহৰ ভিতৰত 45 লাখতকৈ বেছিবাৰ ফেচবুকৰ ইকোসিস্টেমত হ্যাশট্যাগ জাষ্টিস ফৰ জুবিন গাৰ্গ লিখা হ'ব সেয়া নিশ্চিত গতিকে ইয়াৰ পৰাই অনুমান কৰিব পৰা যায় সমগ্ৰ বিশ্বতে কেৱল অসমত নহয় কেৱল ভাৰতবৰ্ষত নহয় সমগ্ৰ বিশ্বতে জাষ্টিস ফৰ জুবিন গাৰ্গৰ এই যে ডিজিটেল আন্দোলন হ্যাশট্যাগ সংলগ্ন কৰি লিখাৰ এই যে প্ৰক্ৰিয়া সমগ্ৰ বিশ্বৰে এক সৰ্ববৃহৎ প্ৰক্ৰিয়া হিচাপে পৰিগণিত হ'ব শীঘ্ৰে জাষ্টিস ফৰ হ্যাশট্যাগ মিটুৰ যি এক আন্দোলন সেই আন্দোলনক শ্বেয়াৰ পেলাব আৰু হ্যাশট্যাগ শাহৰুখ খান লিখাৰ যি এক প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াকো শ্বেয়াৰ পেলাব সেই গতিকে জাষ্টিস ফৰ জুবিন গাৰ্গৰ গোটেই প্ৰক্ৰিয়াটোৱে সমগ্ৰ বিশ্বত সেই কাৰণে খলকনিৰ সৃষ্টি কৰিছে মিটুৰ বিশেষকৈ দলিত লাইভছ মেটাৰৰ যদি কথা ক'বলৈ যোৱা যায় দলিত লাইভছ ক্ষমা কৰি ব্ল্যাক লাইভছ মেটাৰ হ্যাশট্যাগ ব্ল্যাক লাইভছ মেটাৰ যদি কথা ক'বলৈ যোৱা যায় সেই আন্দোলনটো ইমানেই সৰ্ববৃহৎ বা ইমানেই ব্যাপক আছিলে 8 ঘণ্টাত আৰম্ভ হোৱাৰ 8 ঘণ্টাত প্ৰায় 45 মিলিয়ন স্পৰ্শ কৰিছিলে 45 লাখ স্পৰ্শ কৰিছিলে 45 মিলিয়ন হৈছিল অৰ্থাৎ 45 লাখ বাৰ জাষ্টিস 45 লাখ বাৰ হ্যাশট্যাগ ব্ল্যাক লাইভছ মেটাৰ ফেচবুকত ব্ল্যাক লাইভছ মেটাৰ ফেচবুকত লিখা হৈছিলে গতিকে তেনেধৰণে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িছে সদৌ শেষত এটা কথা ক'ব বিচাৰিম এই প্ৰক্ৰিয়াৰ যোগেদি আমি আমাৰ যি কালেক্টিভ আবেগ ইমোশন সেই ইমোশন জাগ্ৰত কৰাই নহয় সেই ইমোশনৰ আমি বৰ্হি প্ৰকাশ ঘটাব পাৰিছো সমগ্ৰ অসমৰ যি এক কালেক্টিভ থিংকিং বা যি এক আবেগ প্ৰতিজন ব্যক্তিৰ সেই আবেগ এটা আমব্ৰেলাৰ তলত অনাত এই হ্যাশট্যাগ জাষ্টিস ফৰ জুবিন গাৰ্গে সহায় কৰিছে কিন্তু ন্যায় প্ৰদান কৰিব আদালতে দোষী সাব্যস্ত কৰিব অভিযুক্তক আৰু দোষী সাব্যস্ত কেতিয়া কৰিব যেতিয়া চৰকাৰে এক পানী নখৰকা তদন্ত কৰিব আৰু এক শক্তিশালী তদন্তৰ প্ৰতিবেদন কোৰ্টত উপস্থাপন কৰিব যাতে সেই তদন্তৰ প্ৰতিবেদনৰ কোনো এক দিশ অভিযুক্ত অধিবক্তাই খণ্ডন কৰিব নোৱাৰে আৰু যদিহে আখুৱা ৰখি যায় চাৰ্জশিটত বা তদন্তৰ প্ৰতিবেদনত তেতিয়া কিন্তু অভিযুক্ত দুখমুক্ত হোৱাৰ পথ প্ৰশস্ত হ'ব তেনেস্থলত আমি যিমানেই হ্যাশট্যাগ লিখি যাম সিমানেই গোটেই প্ৰক্ৰিয়াটো সমগ্ৰ বিশ্বৰ দৃষ্টিগোচৰ হ'ব অসম আৰক্ষীৰ দৃষ্টিগোচৰ হ'ব অসম আৰক্ষীৰ ওপৰত এক হেঁচা প্ৰয়োগ কৰা সদৃশ হ'ব আৰু সেই হেঁচাৰ
হেঁচাৰ ফলত তেওঁলোকে পানী নসৰকা এটা তদন্ত কৰিব, এক শক্তিশালী চাৰ্জশ্বিট উপস্থাপন কৰিব আৰু সেই চাৰ্জশ্বিটৰ যোগেদি অভিযুক্ত দোষী সাব্যস্ত হোৱাৰ পথ প্ৰশস্ত হ'ব। আৰু সেইকাৰণে নিজাববীয়াকৈ হেচটেকৰী আন্দোলনে বা ডিজিটেল আন্দোলনে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰে। প্ৰথম কথা, এক হেঁচা প্ৰদান কৰিব পাৰিব চৰকাৰখনক, যাতে তদন্ত সঠিকভাৱে কৰে, শুদ্ধভাৱে কৰে, ৰাইজে ধৈৰ্য ধৰিব আৰু তাৰ সমান্তৰালকৈ এক আমব্ৰেলাৰ তৰল সমগ্ৰ অসমবাসী জুবিনৰ মৃত্যুৰ পিছত একত্ৰিত হোৱাৰ এক প্ৰক্ৰিয়া বা এক প্লেটফৰ্ম এই আন্দোলনে প্ৰদান কৰিছে, যি আন্দোলনৰ যোগেদি সমগ্ৰ অসমে নিজৰ যি সামগ্ৰিক আৱেগ, সেই সামগ্ৰিক আৱেগ জাহিৰ কৰাৰ এক মঞ্চ পাইছে। যি কি নহওক, আপুনিও যদি এতিয়ালৈকে লিখা নাই লিখক #Justice4Jubin Garg। যিমান সোনকালে 10 মিলিয়ন অতিক্ৰম কৰে বা 1 কোটিৰ পৰিসংখ্যা অতিক্ৰম কৰে সিমানেই ভাল। আৰু তেতিয়া কিন্তু এই গোটেই প্ৰক্ৰিয়াটো বিশ্বৰ সৰ্ববৃহৎ এক ডিজিটেল আন্দোলনলৈ, বিশেষকৈ এজন বিশেষ ব্যক্তিৰ কাৰণে ন্যায় বিচৰাৰ আন্দোলনলৈ ৰূপান্তৰ হ'ব আৰু অভিলেখ সৃষ্টি কৰিব। যি কি নহওক, এই গোটেই